ইরাকদাও ক্লাব আৰু এটা দিয়া উচিত মই দি দিম নেকি স্যার আপোনাক ইরাকদাও সোশিও ইকো ডেভেলপমেন্ট সোসাইটি চেয়ারম্যান আছে ইয়াতে পিছত সোমাই থাকিলে নহ'ব আৰু নিম আছে কৃষ্ণচূড়া আছে এজাৰ আছে কৃষ্ণ ডিমাকুচি থানার ওসি স্যার ডাঙরিয়া ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ স্পিকাৰ ৰোহিত বসুমতাৰী ডাঙৰীয়া অবিচি বৰ্ডৰ চেয়াৰমেন মনোজ তান্ত্ৰী ডাঙৰীয়া আৰু ইয়াৰ ভোটাধিকাৰ প্ৰভু ডাঙৰীয়া লগতে আমাৰ ডাইৰেক্টৰ ছাৰ আছে আৰু ইফালে আছে আমাৰ অনুষ্ঠিত কৰিছে মই সকলোকে ধন্যবাদ জনাইছোঁ কাৰণ সকলোৰে আত্মাৰ লগত এটা লিংক থকা আঁচনি আমাৰ অনাৰেবল চিফ ছাৰৰ নেতৃত্বত সমগ্ৰ বিটিআৰত লঞ্চ কৰা হৈছে 2023-24 পৰাই আমি এইটো আঁচনি গ্ৰহণ কৰিছোঁ আৰু 2023-24 আমি ইতিমধ্যে খুব নিয়াৰিকৈ আমি 75 ক্লাবৰ মাজত প্ৰায় 30,000 সেডলিং আমি ডিস্ট্ৰিবিউশন কৰিছোঁ আপোনালোকে যিবিলাক পুলি দেখিছে একে সমপৰ্যায়ৰ পুলি আমি ডিস্ট্ৰিবিউশন কৰিছোঁ কত ইয়াতকৈ মানে বিলো ষ্টেণ্ডাৰ্ডৰ পুলি আমি ডিস্ট্ৰিবিউশন কৰা নাই যাতে আমি এক্সপেক্ট কৰিছোঁ জিৰ' মৰ্টেলিটি অৰ্থাৎ যাতে আমি এটা গছ আমাৰ নমৰাকৈ থাকে এইটোৱে আমাৰ উদ্দেশ্য আৰু সমগ্ৰ বিটিআৰখনত চিফ ছাৰৰ যিটো ভিজন টু মেক বিটিআৰ এ গ্ৰীণ পিচ এণ্ড স্মাৰ্ট বড়োলেণ্ড তাৰে এটা পাৰ্ট এইটো গ্ৰীণ মিছনটো তো গতিকে আমি গোটেই টাৰ্গেটটো হৈছে আমাৰ 1000 আমি মানে হেক্টৰ আমি কভাৰ কৰিব লাগে গোটেই বিটিআৰত উইদিন 3 ইয়াৰ্ছৰ ভিতৰত য'ত আমাৰ 4 লাখ আমি চেপলিং লগাম এনেকুৱা ধৰণৰ আৰু য'ত আমাৰ 30,000 আমি ভলণ্টিয়াৰ আমি ক্ৰিয়েট কৰিম যিখিনিক আমাৰ গ্ৰীণ ব্ৰিগেড বুলি আমি নামাকৰণ কৰিম তেওঁলোকক লৈ আমি আগবাঢ়ি যাম কাৰণ আপোনালোকে জানে যে ইউথ ক্লাবখিনি যদি জড়িত হৈ থাকে তেতিয়াহ'লে মানে তাত মানে তেওঁলোকে যদি মেনেজমেণ্টৰ দায়িত্বটো লয় তেতিয়াহ'লে ডেফিনেটলি ইয়াত কোনো ধৰণৰ মৰ্টেলিটি নাথাকিব মই যিটো অনুভৱ কৰিছোঁ অনাৰেবল চিফ ছাৰে যিটো অনুভৱ কৰিছে আৰু আপোনালোকৰ ইয়াত আমাৰ অনাৰেবল EM ছাৰ যিজন তেখেতৰ যিটো নেতৃত্ব সবল নেতৃত্বত মই আজি দেখিলোঁ যে আটাইখিনি মানুহ একত্ৰিত হৈ আছে আৰু তেখেতৰ নেতৃত্বতে মই ভাবোঁ এইটো তেখেতে যেনেকৈ ভগাই দিছে যে প্ৰত্যেক ক্লাবত 4জন 5জন মেম্বাৰে মানে তেওঁলোকৰ নিজৰ নিজৰ পুলিখিনি ধুনীয়াকৈ চোৱা চিতা কৰিব 5জন মানুহক দায়িত্ব দিছে মই কত দেখা নাই তেনেকুৱা গতিকে সেই দায়িত্ব যেহেতু তেখেতে ভগাই দিছে তেখেতৰ এটা ৰেছপন্সিবিলিটি আছে গতিকে মই ভাবোঁ এইটো আমাৰ ছাকচেছ হ'ব আৰু আমি এটা ব্যৱস্থা কৰিছোঁ যে যাতে মেনেজমেণ্ট কৰাত যাতে অসুবিধা নহয় কোনো ক্লাবত তাৰমানে তেওঁলোকক আমি 50,000 টকাকৈ দিম আমি দুটা ইনষ্টলমেণ্টত দিম এটা আমি 25,000 দিম উইদিন 3 মান্থছৰ ভিতৰত আকৌ নেক্সট ছমাহৰ ভিতৰত এটা প্ৰগ্ৰেছ টিপত আমি তেওঁলোকৰ পৰা ল'ম আমাৰ বিটিআৰ ফেলো যিখিনি আছে ডিষ্ট্ৰিক্টৰ আছে ব্লকৰ আছে তেওঁলোকে এই যিখিনি আমি পুলি দিলোঁ এইখিনিৰ ওপৰত তেওঁলোকে এটা ছাৰ্ভে কৰিব ছাৰ্ভে কৰি তেওঁলোকে আমাক ৰিপৰ্ট দিব লাগিব আৰু সেই ৰিপৰ্টটোৰ ওপৰত বেছ কৰিহে আমি তেওঁলোকৰ মানে বাকী থকা পইচাখিনি আমি ৰিলিজ কৰি দিম তো গতিকে এইটো এটা আঁচনি দ্বিতীয়তে এটা আঁচনি আছে আমাৰ এডপশ্যন অফ ভিলেজ ইম্পৰ্টেণ্ট মানে স্কিম আমি লঞ্চ কৰিছোঁ সেইটো আমি সদ্যহতে আমি টুৰিষ্ট লোকেশ্যন যিবিলাক আছে বগামাটি হওক সৰলপাৰা হওক তাৰপিছত আপোনাৰ বাওখুংৰি আছে বাওখুংৰিত মই ইতিমধ্যে গৈছোঁ আৰু মানা আছে মানাহত আমাৰ 27 তাৰিখে প্ৰগ্ৰাম আছে যদি কোনোবাই ভাবে যাব পাৰে তাত বৰংগাবাৰী যিখন ভিলেজ আছে সেইখন ভিলেজ আমি এডপ্ট কৰি লৈছোঁ 30টা ভিলেজ আমি এই বছৰ আমি এডপ্ট কৰি ল'ম তাৰে আৰম্ভণিটো হ'ব আমাৰ 27 তাৰিখে হ'ব বৰংগাবাৰী তাৰপিছত আমি হৰিণাগুৰিত যাম তাতো মই অবজাৰ্ভ কৰিছোঁ দেখিছোঁ তাত কোনো ধৰণৰ প্লেণ্টেশ্যন নাই বিউটিফিকেশ্যনৰ কাৰণে প্লেন নাই তাৰপিছত মানুহ ছেড ট্ৰী কিছুমান লাগে চাৰ কাৰণে তেনেকুৱা ধৰণৰ প্লেণ্টেশ্যন নাই তো তেনেকুৱা টাইপত আমি প্লেণ্টেশ্যনবিলাক আগবঢ়াই নি আছোঁ আৰু আপোনালোকে জানি ভাল পাব যে সমগ্ৰ বিটিআৰত আমি এটা ষ্টাডি কৰিছোঁ নেশ্যনেল ইনষ্টিটিউট অফ হাইড্ৰলজি লৈ পেলাই কাৰণ তেওঁলোকে যিটো ষ্টাডি কৰিছে ইয়াতে গ্ৰাউণ্ড ৱাটাৰ আজি যিটো দেখিছে খেতি পথাৰত মানে পানী নাই
এই মানে ছেপ্টেম্বৰৰ লাষ্ট পৰ্যায়ত মানে 40 ডিগ্ৰী চেণ্টিগ্ৰেড কল্পনা কৰিব নোৱাৰে গতিকে গোটেই বস্তুবোৰ হৈছে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে য'ত মানে গছটো হৈছে এটা মানে প্ৰধান আহিলা গতিকে সেইকাৰণে আমি আমাৰ যিখিনি ফৰেষ্ট এৰিয়া লছ হৈছে ইয়াত BTRত প্ৰায় 14% ফৰেষ্ট লছ আছে আমাৰ হিচাপ মানে ষ্টেটিষ্টিক্স মতে তো সেইখিনি আমি পূৰণ কৰিব লাগে আৰু আপোনালোকৰ ছাপোৰ্ট পালে আমি পূৰণ কৰিব পাৰিম